নমস্কাৰ প্ৰিয় দৰ্শক আজি এক বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সকলোৰে সুস্থ শৰীৰ আৰু মনৰ চিন্তা কৰি আমি আজিৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ ওলাইছো সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কস্মিত দুঃখভাগ ভৱেত সকলোৱে সুস্থ শৰীৰ আৰু মনৰ কাম্য আৰু সকলোৱে সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ'বলৈ বিচাৰে এটা সুস্থ মনে এটা সুস্থ শৰীৰৰ সৃষ্টি কৰে কিন্তু বৰ্তমান যুগত দেখা গৈছে যে মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে নিজৰ দৈনন্দিন কাৰ্যক্ৰমৰ উপৰি বেলেগ কৰিবলৈ একো সুবিধাকণ উলিয়াবলৈ সময় নাপায় আৰু তাৰ বহু ক্ষেত্ৰত দেখা যায় আমি মানুহবোৰ নিজেই দায়ী আৰু এই ক্ষেত্ৰত যদিহে আমি আমাৰ যোগৰ মাধ্যমেৰে আমি আগুৱাই যাব বিচাৰো তেতিয়া হলে আমি এটা সুন্দৰ জীৱনৰ এটা আকোৱালি লবলৈ সক্ষম হ'ম আৰু হেহে আমি দৈনন্দিন যোগ অভ্যাস কৰিব লাগে আজি আমাৰ এই অনুষ্ঠানত আজি আমি বিশেষ এজন অতিথিক আমন্ত্ৰণ কৰিবলৈ পাই নিশ্চয়কৈ সুখী অনুভৱ কৰিছো আজি আমাৰ মাজত উপস্থিত আছে যোগ গুৰু শুভব্ৰত মুখাৰ্জী ছাৰ আৰু যোগ প্ৰদৰ্শক আমাৰ বকুল দে আৰু লগতে ইয়াতকৈ আৰু অতি আনন্দৰ কথা যে এই যোগৰ মাধ্যমেৰে শৰীৰৰ যিবিলাক বেমাৰ আজাৰ হে বেমাৰৰ পৰা অতিক্ৰম কৰি দৈনন্দিন এটা সুচাৰু জীৱন যাপন কৰি থকা কেইগৰাকীমান ব্যক্তিক আমি আমাৰ মাজত পাই নথৈ আনন্দিত হৈছো আপোনালোক সকলোকে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো হয় ধন্যবাদ এতিয়া আমি আমাৰ গুৰুৰ ওচৰলৈ আহিছো হয় ধন্যবাদ স্যাৰ আপুনি আমাৰ এই সময়খন দিয়াৰ কাৰণে আপুনি কি ভাবে যোগ বুলিলে কি বুজে আৰু লগতে আমি সঁচাকৈ যোগ কৰিব লাগে নে আমাৰ হয়তো বহু ক্ষেত্ৰত দেখা গৈছে এতিয়াও বহু মানুহে যোগৰ ক্ষেত্ৰত ইমান কনসিয়াস নহয় হয়তো যোগ এটা আসন প্ৰণায়ামৰ মাজতে সীমাবদ্ধ কৰিছে আৰু সেইখিনিই নেকি আমি আমাৰ শাস্ত্ৰত যেটো দেখা পাওঁ যোগাৰ যেটো তাতে ডেফিনিশন আছে তাতে কৈছে যুজ্যতে অনিন ইতি যোগা হয় যোগ হ'ব লাগে যোগ মানে শৰীৰৰ লগত মনৰ লগত বুদ্ধিৰ লগত আত্মা হয় হয় আৰু শৰীৰৰ নিজৰ লগত নিজৰ যোগ নিজৰ পৰিবাৰ নিজৰ সমাজ নিজৰ ৰাষ্ট্ৰ আৰু ব্ৰহ্মাণ্ডৰ লগত যেটো যোগ হেতু হৈছে যোগা তেতিয়া নিজৰ লগত যোগ হ'ব গলে আগতে নিজক চিনি পাব লাগিব এতিয়া আমি কেনেকৈ নিজক চিনি পাম আমাৰ গোটেই ব্ৰহ্মাণ্ড যিমান জীৱিত বস্তু আছে সব বস্তু পঞ্চতত্বৰ পৰা গঠিত আমি সেই পঞ্চতত্ব দেখা পাওঁ অগ্নি বায়ু পৃথিৱী আকাশ আৰু পানী এই পঞ্চতত্ব যেতিয়া একেলগে লগ লাগে তেতিয়া এটা জীৱৰ সৃষ্টি হয় আৰু সেই জীৱৰ সৃষ্টি কেনেকৈ হয় কিবা এটা বস্তু যদি আমি থৈ দিও আৰু সেই বস্তুৰ যদি পঞ্চতত্ব থাকে আমি দেখা পাওঁ এটা যদি খোৱা বস্তু এটা থৈ দিও অলপ দিন পাছত তাত পোক দেখা পাওঁ পোকটো সৃষ্টি কৰ পৰা হয় এই পঞ্চতত্ব একেলগে লাগিছে বুলি সৃষ্টি হৈ যায় তাৰ মানে হেতু অন্নময় কোষৰ পৰাই পঞ্চতত্ব মানে অন্নময় কোষ আৰু এই অন্নময় কোষৰ পৰা প্ৰাণময় কোষৰ সৃষ্টি হয় আৰু ব্ৰহ্মাণ্ড যিমান জীৱিত বস্তু আছে এই অন্নময় কোষ আৰু প্ৰাণময় কোষৰ মাজতে আছে আৰু যেতিয়া এই অন্নময় আৰু প্ৰাণময়ৰ পৰা যেতিয়া আমি ডেভেলপ হয় আমাৰ শৰীৰ মন তো আমি হেতুতে আমাৰ মনোময় কোষত যায় এতিয়া ব্ৰহ্মাণ্ড যিমান বস্তু তাৰ মাজত যেটো ডিফাৰেন্স এটা এনিমেল আৰু মেনৰ মাজত ডিফাৰেন্স ক'ত অন্ন আৰু প্ৰাণত নহয় মনত ডিফাৰেন্স এটা মানুহে ভাবিব পাৰে কিন্তু এটা জীৱে ইমানটো ভাবিব নোৱাৰে আৰু এই ভাৱনা যেতিয়া ডেভেলপ হৈ থাকে তেতিয়া মানুহৰ উন্নতি আৰু ভাল হয় তেতিয়া অন্নময় কোষ প্ৰাণময় কোষ মনোময় কোষ আৰু বিজ্ঞানময় কোষ আহে এনালাইটিক মাইণ্ড আহে যেতিয়া এনালাইটিক কৰিব পাৰে তেতিয়া মানুহে আনন্দত থাকিব পাৰে এই আনন্দময় কোষত যদি গৈ কোনোবাই পায় তাৰ কোনো বেমাৰে নহয় তো আমি এই যে খালি আমি কি অন্ন আৰু প্ৰাণত আছো বুলি আমাৰ এই স্থূল শৰীৰৰ ভিতৰত আমি বেমাৰবিলাক দেখা পাওঁ তো আমি আজি আমাৰ মাজত যিবিলাক আহিছে গুৱাহাটী বিভিন্ন ঠাইৰ পৰা সিহঁতৰ মাজতে বিভিন্ন বেমাৰৰ কিয় সৃষ্টি হৈছে কাৰণ সিহঁতে অন্ন আৰু প্ৰাণময় কোষৰ মাজতে আছে যদি এটো আৰু অলপ ডেভেলপ কৰিব পাৰে তেতিয়া সিহঁতৰ মনোময় কোষ বিজ্ঞানময় কোষত গলে বেমাৰবিলাক কমি গৈ থাকিব তো হেতুৰ কাৰণে প্ৰথমে আমাৰ যোগৰ মাজেদি আমাৰ অন্নময় আৰু প্ৰাণময় ডেভেলপমেন্টটো হয় খুব সুন্দৰ আসলতে আমাৰ আপুনি এটো ক'ব বিচাৰিছে যে আমাৰ আসলে শৰীৰটো পঞ্চতত্ব আৰু আমাৰ কোষৰ দ্বাৰা জড়িত হয়তো বহু মানুহে নাজানে এটো জ্ঞাত নহয় যে আমাৰ শৰীৰটো আসলতে পঞ্চকোষ আৰু
আপুনি কি ক'লে পঞ্চতত্ত্ব ইয়েছ পঞ্চতত্ত্বৰে গঠিত এই পঞ্চতত্ত্ব আৰু যেটো আপোনাৰ কোষৰ তাত এটা ৰিলেট কেনেকৈ হৈছে মানে কেনেকৈ আৰু আমাৰ তাৰ দ্বাৰা আমাৰ যোগে তাত কেনেদৰে প্ৰভাৱ পেলাব এই যে অন্নময় কোষ আৰু প্ৰাণময় কোষ সেইটো হলো আমাৰ স্থূল শৰীৰ আমাৰ এই যে শৰীৰ আমাৰ মাজত এনিমেলৰ মাজত ডিফাৰেন্স নাই কাৰণ সিহঁতৰ শৰীৰ আছে সিহঁতে খাইছে সিহঁতে জন্ম দিছে সিহঁতৰ মৃত্যু হৈছে আমাৰো হৈছে আমাৰ ডিফাৰেন্সটো আহে উন্নতি ক'ত হয় য'ত আমাৰ মনটো আহে মনৰ মাজেদি আমি কাম কৰা আৰম্ভ কৰোঁ আৰু মনৰ ডেভেলপমেণ্ট তেতিয়া হয় যেতিয়া আমি মনটোক দি এনালাইচিছ কৰোঁ যে কোনটো ভাল বস্তু কোনটো বেয়া বস্তু আমি কি খাব লাগে কি খাব নালাগে আমি যদি অষ্টাংগ যোগ চাওঁ তাতে প্ৰথমে ইয়ম আৰু নিয়ম আছে ইয়মত কিছুমান ৰুলছ আছে নিয়মত কিছুমান সংযম আছে আৰু নিয়মত কিছুমান ৰুলছ আছে সেই দুটা মানাৰ পাছতে আমি আসনত আহিব পাৰোঁ আসন মানে আমি স্থিৰম সুখম আসনম এটা স্থিতিত আৰামত বহাটোৱে হ'ল আসন খুব সুন্দৰ সঁচাকৈ আমি এটা নজনা কথা জানিবলৈ পাই উপকৃত হৈছো আৰু এই সগতে আমি যেহেতু আমাৰ অতিথিসকল আমাৰ মাজত আছে তেওঁলোকৰ আমি এক্সপিৰিয়েন্সটো জানিব পাৰিলে নিশ্চয়কৈ সুখী অনুভৱ কৰিম আমি তাৰ কাৰণে প্ৰথমে আহিছো তেওঁৰ নাম আছিল হয় আপোনাৰ বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপুনি কেনেদৰে যোগ কৰিলে আৰু আপুনি কিহৰ কাৰণে যোগটো কৰিলে আসলতে আৰু আগতে লৈছিলে নে যোগটো নে পিছত কিবা ভাবিলে যে না যোগ কৰিব লাগিব আপোনাৰ মনৰ ভাৱখিনি অকমান ব্যক্ত কৰিলে নিশ্চয়কৈ আমি সুখী অনুভৱ কৰিম নমস্কাৰ মোৰ নাম বিউটি শৰ্মা মই কি কম মোক দেখিলে আপোনালোকে গম পাব মই এইটো মানে স্বাস্থ্য লৈ পেলাই ঘূৰি ফুৰিবলৈ কিমান অসুবিধা হয় তেনেকৈ মই দেখিলোঁ মই বহুত কিবা কিবি কৰিছিলোঁ মোৰ আজি 7 বছৰৰ পৰা মোৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰিছে ধীৰে ধীৰে গৈ বহুত বেছি হৈ গ'ল যিটো নেকি লৈ মোৰ ফুৰিবলৈ অসুবিধা হ'ল মোৰ ঘৰৰ ওচৰতে যোগা কেন্দ্ৰ আছে তাতে মই দেখি পেলাই মই তাত সোমাই মোৰ লাজো লাগিছে চবেই ইমান সুন্দৰকৈ কৰি আছে মইনো পাৰিমনে মই এইখিনি কৰিবলৈ মই পাৰিমনে তাৰ কিন্তু আমাৰ যোনে শিকায় তেখেতে অতি সুন্দৰকৈ মোক ক'লে তুমি মনতে ভাবি ল'বা তুমি চব কৰিব পাৰিবা এই তোমাৰ যোগাত্মক বস্তুটোৱে তোমাক চাবা তোমাক লাহে লাহে কেনেকৈ তোমাক কৰি দিব সঁচাকৈ সেই মেডামৰ স্বপ্না গোস্বামী মেডাম তেখেতৰ কথাৰে মই আৰম্ভ কৰিলোঁ কৰি পেলাই মোৰ মানে এতিয়া দুখ লাগে মই ইমান দেৰি কিয় কৰিলোঁ মই সঁচাকৈ মই ইমান দেৰি কিয় কৰিলোঁ সেইটো কাৰণে মোৰ খুব দুখ লাগে সেইখিনিৰ পৰা মই মাটিত বহিব নোৱাৰা হৈ গৈছিলোঁ মই এতিয়া কিন্তু সকলোখিনি মানে কৰিব পাৰোঁ আসন সকলোখিনি আসনেই কৰোঁ কিন্তু মূল মই মানে যিটো মানে এফেক্ট শৰীৰত পাইছোঁ মানে সহজ মানে হৈছে মোৰ কাৰণে সূৰ্য প্ৰণাম সেইখিনি মানে যিটো সেইখিনি কৰি সেই আসনখিনি কৰি মই বৰ সুবিধা পাইছোঁ আৰু সেইটোৱে মানে মোক উঠা বহা কৰা মাটিত বহিব পৰা সকলোখিনি কৰাত মোক সুবিধা দিছে সেইখিনি আসলতে এই মাত্ৰ ছাৰে কৈ গ'ল যে আমাৰ এনিমেল আৰু মানুহৰ মাজত দুটাই ডিফাৰেন্স আছে যে সেইটো হৈছে মন আপুনি যেটো মনৰ যেটো একাগ্ৰতা সেই একাগ্ৰতা আনিছে কাৰণে নিশ্চয়কৈ আপুনি যোগ কৰিবলৈ সক্ষম হৈছে আৰু সেইখিনি আপোনাৰ মনত যেটো আগ্ৰহ সেই আগ্ৰহখিনি আহিছে আৰু অকল আমি ফিজিক্যালি নহয় আমি মেন্টালিও আমি ফ্লেক্সিবিলিটি বা আমি মেন্টালি বহল হ'ব লাগিব মানসিকভাৱে বহুত উন্নতিও হয় শৰীৰটো তাৰমানে আগতে কি হয় নহয় মনৰ বিকাশটো বেছিকৈ কৰিব লাগিব এক্স্যাক্টলি মই আগতে কেনেকুৱা হয় না মই দোকানত গৈ বজাৰত গৈ কাপোৰ কিনিবলৈ অসুবিধা পাওঁ কাপোৰ এটা কিনিবলৈ এই মূল্যটো নহ'বই মোৰ লাজ লাগে কাপোৰ চাবলৈ এনে অৱস্থা মোৰ হৈছিলে কিন্তু আজি মই সঁচাকৈ কৈছোঁ আৰু কোনোবা যদি এনেকৈ লাজ কৰি মোৰ নিচিনাকৈ আছেও তেখেতসকলকো মই অনুৰোধ কৰিছোঁ আহি পেলাই যোগত জইন কৰক কৰিলে আৰু আমাৰ ওচৰতে মোৰ ঘৰৰ ওচৰত যদি কোনোবা আছে তেখেতসকলকো কৈছোঁ আৰু সূৰ্য মানে বাকী সকলো আসনেই মই পাইছোঁ ফল মই সূৰ্য প্ৰণামৰ পৰা মই বেছিকৈ ফল পাইছোঁ খুব সুন্দৰ আসলতে আপুনি এগৰাকী নাৰী হৈ পেলাই আমাৰ এগৰাকী নাৰী আন এগৰাকী নাৰীৰ উৎসাহ বুলি কয় আপোনাক দেখি নিশ্চয়কৈ বহুত আসলতে টাউনৰ মানুহখিনি আহে কিন্তু গাঁৱৰ ভূঞে কিছুমান এতিয়াও পিছত আছে যে কি হ'ব যোগ মানে আসলতে মেইন কনচেপ্টটো নাই আৰু তাৰ কাৰণে কি হয়তো পিছ হুকি আছে এতিয়া নিশ্চয়কৈ ভাবিছোঁ আপোনাৰ কথাৰ মাধ্যমেৰে নিশ্চয়কৈ আগুৱাই আহিব আৰু আপুনি কি কৰা বুলি কৈছে সূৰ্য নমস্কাৰ কৰিছে বুলি কৈছে আপুনি কেনেকৈ কি কৰিছে নিশ্চয়কৈ আমি দেখিব পাৰিলে আমি সুবিধা পাম আৰু আমাৰ প্ৰদৰ্শক আছে আমাক দেখাব নহয় নে ছাৰ সূৰ্য নমস্কাৰটো আমাৰ বকুলদাই দেখুৱাই দিব এইটো 1 নম্বৰ ষ্টেপ হয় এইটো 2 নম্বৰ ষ্টেপ পদহস্তাসন বুলি কয় 3 নম্বৰ ষ্টেপ অশ্ব সঞ্চালন বুলি কয় এইটো 4th ষ্টেপ তুলাসন এইটো 5th ষ্টেপ শশাঙ্কাসন
6th Sarvangasana, 7th Bhujangasana, 8th step Parvatasana, 9th step Shashankasana, 10th step Ashra Sanchalan, Ako Padahastasana, আৰু 12 স্টেপত নমস্কাৰ মুদ্ৰা এটো গটিটো মিলালে সূৰ্য নমস্কাৰ হয় আৰু এইটোৰ বেনিফিটটো আমাৰ গটি বডিটোত আহে হয় খুব সুন্দৰকৈ আমাক দেখুৱালে বহুত ভাল লাগিলে আৰু এইখিনিতে ক'ব বিচাৰিছো যে ইয়াত কিবা আজিকালি যেটো বহুতে বিচাৰে যে আমাৰ আসলে যোগ কৰিছো কিন্তু তাৰ কিবা সাইন্টিফিক কিবা আছে নেকি যেহেতু বৰ্তমান যুগত নৱপ্ৰজন্মই হওক বা আমাৰ যেটো যান্ত্ৰিক যুগত তাত এতিয়া আমাৰ বিজ্ঞানৰ যুগত হেতু বিচাৰিছে ইয়াৰ কিবা সাইন্টিফিক কিবা আছে নেকি আমি যে যোগটো কৰিলে আপুনি দেখালে নাম কৰে কিন্তু তাৰ কিবা আমাৰ এফেক্ট কেনেকে ধৰে এফেক্ট কৰিছে এফেক্ট যোগাৰ যেটো এফেক্ট আমি দেখা পাইছো যে সূৰ্য নমস্কাৰৰ ভিতৰতে 12টা স্টেপ আছে 12টা আসন আছে আৰু প্ৰতিটো আসনৰ বেনিফিট 12টাই বেনিফিট আছে 12টাতকৈ বহুত বেছি বেনিফিট আছে স্পেসিফিকলি 12টা বেনিফিট আমি ক'ব পাৰি আৰু এইটো কৰিলে পুৰা বডিটো এক্টিভেট হৈ যায় আৰু সূৰ্যৰ যেটো পাৱাৰ সেই পাৱাৰটো আমি কেনেকৈ আমাৰ মাজত আনিব পাৰো হেতু হল সূৰ্য নমস্কাৰ আমাৰ মুনি ঋষি বিলাকে কেনেকৈ সূৰ্যৰ যেটো পাৱাৰ সেই পাৱাৰটো আমাৰ মাজত কেনেকৈ আনিব পাৰিম হেতু কাৰণে এই সূৰ্য নমস্কাৰৰ এটা সেট অফ আসনক একেলগে লক কৰিছিল আসলে সূৰ্য বুলি কলে আমি পজিটিভ এটা এনাৰ্জি আৰু এই পজিটিভ এনাৰ্জিটো আমাৰ আসলতে আহিলে বডিত তাত নিশ্চয়কৈ আমাৰ তাৰ সুফলে দিব একদম পজিটিভ এনাৰ্জি আহে অশেষ ধন্যবাদ আমি এতিয়া আৰু নেক্সট এগৰাকী অতিথিৰ মাজলৈ আহিছো হয় নমস্কাৰ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আপুনি কি সমস্যাৰ কাৰণে আপুনি যোগ কৰিবলৈ আৰম্ভ কৰিলে আমি জানিব পাৰিলে সুখী হম বহুত দিনৰ পৰা মানে সাৰ্ভিকেল স্পন্ডলাইটিছ আৰু বেক পেইনত ভুগি আছিল আচ্ছা সাৰ্ভাইকেল স্পন্ডলাইটিছ আছিল এই অসুখটোৰ কাৰণে মই বহুদিন ধৰি মানে হালি পেলাই কাম কৰিব নোৱাৰো যিকোনো কাম কৰিবলৈ অসমৰ্থ হওঁ মোৰ ওচৰত আমাৰ ঘৰৰ ওচৰতে নামঘৰ এটা আছে নামঘৰত আমি যোগা কৰা দেখিলো এই যোগাত গৈ মই যোগদান দিলো আগত বহুত পেইন ক্লিয়াৰ খাইছিলো আৰু পেইন ক্লিয়াৰ খোৱাৰ পিছতো মোৰ সাময়িকভাৱে ভাল পাওঁ তাৰ পিছত আকৌ বিষটো আগুৰি ধৰে এনেকৈ যোগাত গৈ আছো লাহে ধীৰে এনেকৈ কৰি থাকোঁতে কিছু উপশম ধীৰে ধীৰে পাবলৈ আৰম্ভ কৰিলোঁ মই বিশেষকৈ মই কেইটামান আসনত স্পেচিয়েলি মানে ত্ৰিকোণাসনটো ত্ৰিকোণাসন আসনত মই লাহে লাহে কঁকালৰ আৰু এই পিঠিৰ যেটো বিষ আছিলে সেই বিষটো উপশম কৰা যেন পালো আৰু তাত লাগি থাকিলো একান্তৰভাৱে নিৰন্তৰ প্ৰয়াস কৰোঁতে গৈ শেষত মই অন্যান্য আসন আছে সেইবিলাকৰ স্পেচিয়েলি মই ত্ৰিকোণাসনটোতে ভাল পোৱা যেন পাইছো আৰু এনেকুৱা মই বহুত ৰোগী দেখা পাওঁ যে ডাক্তৰৰ ওচৰত গৈ পইচা খৰচ কৰি বহুত ফিজিঅথেৰাপিৰ ওচৰতো গৈছে যে তেওঁলোকে আহে কৰে কিছুদিন ভাল পায় আকৌ পুনৰ তেওঁলোকৰ ওচৰত যাবলগীয়া হয় গতিকে মই অনুৰোধ কৰোঁ এই ধৰণৰ বিষৰ বিশেষকৈ পেইনফুল জীৱন এটা আমি উপভোগ কৰি থকাতকৈ আমি যদি আসন প্ৰণামৰ মাজেদি আৰু মন শান্ত কৰোঁ আমি আসন প্ৰণাম কৰিব অহাৰ লগে লগে আমাৰ মন প্ৰাণ শৰীৰ একাত্ম হৈ আমি যদি ধীৰে স্থিৰে ইয়াত জড়িত হওঁ নিশ্চয় আমি এই বেমাৰবিলাকৰ পৰা উপশম পামেই খুব সুন্দৰকৈ ব্যক্ত কৰিলে আপুনি আপোনাৰ কথা কলে আসলতে আপোনাৰ এজৰ যিখিনি মানুহ আছে আপোনাৰ ব্যক্তিসকল সেই ব্যক্তিসকলে কিছু ক্ষেত্ৰত পিছ পৰি আছে কৰা নাই তেওঁলোকে নিজৰ কামখিনি কৰিও অকমান সময় ওলোৱা নাই অকল আপোনাৰ বেমাৰ আজাৰ বুলিয়ে নহয় এনেও আমি যোগ কৰিব পাৰো আসলতে দৈনন্দিন আৰু সেইটো কাৰণে আপুনি কৈছে যে এতিয়া বহুত মানুহে ডিমোটিভেট হৈ যায় এটা কামত মানে লাগি নাথাকে নেক্সট এটা বেলেগ এটা আহি যায় মাইণ্ডত তো আমাৰ ব্ৰেক হৈ যায় মাজতে সেইটো আসলতে হ'ব নালাগে আৰু যাৰ কাৰণে বহুতখিনি বাধাও দেখা দিয়ে আৰু নিশ্চয়কৈ দৰ্শকসকলেও এনেকুৱা কথাবোৰ জানি পেলাই যোগ কৰিবলৈ আগ্ৰহী হ'ব বুলি মই আশাবাদী আৰু কেনেকৈ আপুনি আপুনি কি ক'লে তাৰাসন কৰা বুলি ক'লে ত্ৰিকোণাসন সেইকাৰণে মই কৈছো যে ৰাইজক অনুৰোধ কৰিছো যাতে সকলোৱে ইয়াৰ এই যোগদান কৰি সকলোৱে আগবাঢ়ি আহে আমি এতিয়া ত্ৰিকোণাসনটো কেনেকৈ কৰে ছাৰ আমি দেখিব পাৰিলে সুবিধা হ'ব
বকুলদা আমাক ত্ৰিকোণাসনটো দেখুৱাব হয় এইফালে ভৰি দুটা মেলি ল'ব লাগিব হাত দুটা ষ্ট্ৰেট হ'ব বডিৰ পৰা আমি প্ৰথমে ৰাইট সাইডে ৰাইট হ্যান্ডটো আপ কৰিম লেফট হ্যান্ডটো ডাউন কৰিম বডিটো পুৰা ষ্ট্ৰেট থাকিব পুৰা শৰীৰটো ফ্ৰণ্টৰ ফালে হালি নাযাওঁ এটা কথা মনত ৰাখিব আমি এটুতে আমাৰ পিঠিৰ বিষ আৰু কঁকালৰ বিষ এইবিলাক ভাল কৰোঁ কিন্তু আমি যদি ফ্ৰণ্টৰ ফালে হালি যাওঁ তেতিয়া কিন্তু আমাৰ কঁকালৰ বিষটো বাঢ়ি যাব স্যার পোস্টৰ লগতে বহুতখিনি বস্তু জড়িত আছে পুৰা বডিটো ষ্ট্ৰেট থাকে ৰাইট হ্যান্ড আপ লেফট হ্যান্ড এনেকা তো এইটোতে আমাৰ পিঠিটোৰ কি হয় পিঠিত ধুনীয়া এটা মেছেজ হয় আৰু পিঠিত যিমান বিষ বিলাক আছে লাহে লাহে এইটোত আমি বেটাৰ পাওঁ আমি লাহেকৈ চিধা হৈ উঠি আহিম আৰু এনেকুৱা কিবা আছে নেকি যে সাৱধানতা ল'ব লাগিব কিছুমান মানুহে কৰিব নোৱাৰে বা কৰিব পাৰিব এনেকুৱা টাইপৰ হয় এইটো যেটো কলো এইটো দুটাই বিষ এটা ঠিক কৰে আকৌ কঁকালৰ বিষটো কিন্তু বঢ়াই দিয়ে যদি আমি এইটো ভুলকৈ কৰো ফ্ৰণ্টত হেলি দিও তেতিয়া কিন্তু আমাৰ কঁকালৰ বিষটো বাঢ়ি যাব তো এইটো কৰিব গলে ৰাইট পোস্টাৰ যদি আমি ইউজ কৰো আমি এবাৰ লেফট সাইডৰ পৰা চাইছো এবাৰ ৰাইট সাইডৰ পৰা চাম ৰাইট হ্যান্ডটো ডাউন হ'ব লেফট হ্যান্ড আপ পুৰা বডি ষ্ট্ৰেট এইটো পুৰা পিঠিটো আমাৰ কি হৈছে মেছেজ হৈছে আৰু পিঠিত যিমান বিষ আছে কান্ধৰ বিষ এইবিলাক সব আমাৰ কি হ'ব ইয়াতে আমি ভাল পাম স্যার স্ট্ৰেচিং টুৰ ফলত আমাৰ মাসাজ হ'ব পিঠিৰ পুৰা মাসাজ এটা ধুনীয়াকৈ হৈ থাকে আমি এইটো পোস্টাৰত আহি নিজে নিজে 10 বা 15 কাউন্ট কৰি আকৌ সিধা হৈ যাম আমি আসলে স্যার কি হয় বহুতে এনে আসন এটা দেখিলে কৰি দিয়ে কিন্তু আমি হেতু কাৰণে তাত কোনটো আসন কৰিলে কি হয় আমি জানিব লাগিব এটো আসলে নিজে কৰিব নালাগে অলপ গাইডেন্সৰ লগত কৰিলে ভাল বহুতে টিভি চাই বা ইউটিউব চাই কিবা এটা আসন কৰি দিয়ে আজিকালি মাধ্যম আছে ইনষ্টাগ্ৰাম ফেসবুক তো হেতু নহয় এটা সেন্টাৰত যাওক তাতে গৈ গাইডেন্সৰ লগত কাম কৰক গুৰুৰ মাধ্যমে কৰক তেতিয়া বস্তুবিলাক ভাল হয় হয় খুব সুন্দৰ স্যার আমি আৰু এটা নেক্সট এগৰাকী ব্যক্তিৰ ওচৰলৈ আমি আহিছো হয় আপুনি আপোনাৰ পৰিচয়টো দি পেলাই আপুনি কি কিহৰ কাৰণে যোগ কৰিলে আৰু কেনেকৈ উপকৃত হ'ল আৰু এতিয়া কেনেকৈ ফিল কৰিছে আমি জানিব পাৰিলে সক্ষম হ'ম আৰু নিশ্চয়কৈ দৰ্শকসকলেও উপকৃত হ'ব নমস্কাৰ মই শ্ৰী মানেশ্বৰ নাথ আচলতে মই চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱা ভালে বছৰ হ'ল প্ৰায় 20 বছৰ হ'ল মোৰ এটা পুৰণি অসুখ আছিল আঁঠুৰ বিষ মই সাধাৰণতে আঁঠুটো বেছিকৈ বেকা কৰিব পৰা নাছিলোঁ কিন্তু মই সৌভাগ্যক্ৰমে যোগগুৰুক লগ পাই মই যোগ কেন্দ্ৰলৈ আহি তেখেতৰ উপদেশ মতে মই যোগ অভ্যাস কৰিবলৈ ল'লোঁ আৰু মোৰ শৰীৰত থকা বহুতবোৰ বাৰ্ধক্য বুলিয়েই কৈছোঁ মই কাৰণ লেথাৰ্জি আছিলে বহুত সেইখিনি উপশম হ'ল আৰু মোৰ ভৰিটো লাহে লাহে বিষটো কমি আহিল মই এই ভৰিটো লৈ এতিয়া আগতে মই অসুস্থ আছিলোঁ সেই ভৰিটো লৈ এতিয়া মই সুস্থভাৱে সকলো কাম কৰিব পাৰিছিলোঁ আৰু মই বিশেষকৈ বাটাৰফ্লাই বুলি যিটো যোগ অভ্যাস আছে সেইটোৰ দ্বাৰা মই বহুখিনি উপকৃত হ'লোঁ বুলি মই অনুভৱ কৰিছোঁ আৰু এতিয়া সম্পূৰ্ণ মই সেই আঁঠুলৈ সুস্থভাৱে চলা মেলা কৰিব পাৰিছোঁ আপুনি ৰেগুলাৰ দৈনন্দিন অভ্যাস কৰে হয় 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 মই ৰাতিপুৱা আমি প্ৰায় 5:30 বজাতে আহি যোগ কেন্দ্ৰত উপস্থিত হৈ সকলোৱে মিলি যোগ অভ্যাস কৰোঁ আসলতে আজিকালি হেলথ কনসিয়াসটো খুবই জৰুৰী হৈ পৰিছে কাৰণ আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সন্মুখীন হোৱা দেখা গৈছে খুব ভাল লাগিলে আৰু আপুনি কৰিলে বাটাৰফ্লাই স্যাৰ আমি বাটাৰফ্লাইটো কেনেকৈ কৰে কি কৰিছে আমি চাব পাৰিলে নিশ্চয়কৈ বাটাৰফ্লাইটো আমি বহি কৰিব লাগে ভৰি দুটা মেলি বহিব লাগিব হাতৰ মাজতে আমি জয়েন্ট কৰিম আঙুলিত বুঢ়া আঙুলিলৈকে পুৰা ভৰি আঙুলিটো টানি ল'ম পিঠি সিধা থাকিব আৰু থাইবিলাক আমি ফ্ল্যাপ কৰিব লাগে এইটো আমাৰ বাটাৰফ্লাই ষ্টেজৰ কাৰণে আমাৰ নি পেন থাই পেন বা তলৰ ফালে প্লেন বা আমাৰ এইটো আমাৰ ভনীহঁতৰ বা বাইদেউহঁতৰ কাৰণে বিৰাট ভাল বহুত আমাৰ যেটো মহিলাৰ সমস্যাবিলাক থাকে সেই সমস্যাবিলাকো ইয়াতে ভাল পায় আসলতে ৰিপ্ৰডাক্টিভ সিস্টেম ইয়াতে ভাল হয় তো এইটো আসন যদি আপোনালোকে প্ৰেক্টিস কৰে তেতিয়া যেনেকা দাদাই নি পেনৰ কাৰণে ভাল পাইছে আপোনালোকৰ নি পেন কাৰণ বয়সৰ লগে লগে আমাৰ নি পেন বা আমাৰ বিভিন্ন জয়েন্ট বিলাকত পেন বিলাক আহে এইবিলাক আসনৰ পৰা এই পেন বিলাক জয়েন্ট পেন বিলাক আমাৰ বহুতখিনি কমি যায় স্যাৰ এই আসনটোৰ যেটো কৰিলে বাটাৰফ্লাই
এই বাটাৰফ্লাইটো মানে কেনেকৈ তাৰ কানেক্ট হৈছে মানে এনাটমি ফিজিঅলজি হিচাপত চাব গ'লে আমি বাটাৰফ্লাই মানে আমি পখিলা বুলি গম পাওঁ পখিলাৰ নিচিনা যে পখিলা কেনেকৈ লাহে বতাহত উৰি ফুৰে লাইট হৈ যায় এইটো আসন কৰিলে আমাৰ পুৰা বডিটো কি হৈ যায় লাইটনেছটো ফিল হয় আসলে যিমানে লাইট হোৱা যায় সিমানে মুভমেন্টবোৰ বেছি বাঢ়িব আৰু ভালকে কাম কৰিব পাৰিব যিমান আমাৰ ওবিসিটি বাইডজেনেকা ওবিসিটিটো যিমান বাঢ়িব আমাৰ নি পেইন বাঢ়ি যাব কিন্তু এইটোৰ ফলত কি হ'ব আমাৰ ওবিসিটি কমিব বা থাইজৰ যিমান ফেটছ আছে কমিব ভৰি কমিব কমিলে কি হ'ব আমাৰ এইবিলাক বিগবিলাকক বহুতখিনি আমি ৰিলিফ পাম হয় হয় খুব সুন্দৰ আৰু এই বাটাৰফ্লাই অকল ছাৰে কৈছে যে আমাৰ মহিলাসকলৰ কাৰণে খুবেই জৰুৰী আজিকালি দেখা গৈছে যে মহিলাসকলৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আৰু লগতে ফাষ্ট ফুড মানে ফুড হেবিটছৰ কাৰণে যথেষ্ট দেখা গৈছে গতিকে এইবোৰ অভ্যাস কৰিব লাগিব আমি এতিয়া নেক্সট আৰু আমাৰ অতিথিৰ মাজলৈ আহিছোঁ হয় আপোনাক নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ নমস্কাৰ মোৰ নাম অঞ্জু চৌধুৰী মই 2017 পৰা যোগাসন কৰি আছো মোৰ আঁঠুৰ বিষ আছিল যোগাসন কৰি বহুতখিনি মই ৰিলিফ পাইছো মোৰ গাটো মানে একদম নিজকে মানে হেৰি লাগে আৰু যোগ অভ্যাস কৰাৰ আগতে আপুনি কিবা কৰিছিল নে নাই কৰা পুৰা ডাইৰেক্ট যোগতে আহি গ'ল যোগতে আহি গৈছে আঁঠুৰ বিষটো তাৰপিছত যোগাসন কৰি কৰি মই সাইক্লিং কৰিলো সাইক্লিং কৰি ফলে মই বহুতখিনি ভাল পালো আৰু যোগাসন কৰিলে কি মনটো ষ্ট্ৰং হয় পজিটিভ চিন্তা আহে নেগেটিভ কেতিয়াও নাহে আহিলেও পটককে পজিটিভটো আহি যায় আৰু আৰু মই মানে সবকে আহ্বান জনাম আৰু জীৱন মধুৰ কৰিবৰ কাৰণে যোগাসন কৰিব লাগিব তেতিয়াহে মানুহ শক্তিশালী হৈ থাকিব অকল শাৰীৰিকভাৱেই নহয় মানসিকভাৱে আপুনি যেটো মনৰ আগ্ৰহ দেখাইছে সকলোৱে হেতু মনৰ আগ্ৰহ দেখাব লাগিব আৰু থাকিবও লাগিব যেটো আমাৰ উইল পাৱাৰ বুলি কয় হয় হয় বাইদেউ যেটো নি পেনৰ কথা ক'লে আমি দুটা নি পেন দেখিলো নি পেনটো আমি সাইক্লিং কৰিবলে হয় স্যাৰ আজিকালি দেখা গৈছে মহিলাসকলৰ যথেষ্টখিনি নি পেন আছে এটো কমন প্ৰবলেম হৈ গৈছে মেদবহুলতাও হ'ব পাৰে এটা কাৰণ হয় 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 এটো বকুলদা দেখাব হয় সাইক্লিংটো এটো পিঠি পেলাই খুই কৰিব লাগে দুটা ভৰি আমি হাত দুটা মূৰৰ তলত ৰাখিম হয় আৰু ভৰি দুটা 45 ডিগ্ৰী উঠাই আমি সাইক্লিং কৰিম এটো এটা হল নি পেইনৰ কাৰণে বিৰাট ভাল এটো তো আমাৰ পেটৰ ফেটছটো বহুত কমাই দিয়ে হয় আৰু আমাৰ লিভাৰৰ প্ৰবলেম বিলাক থাকিলে বা আমাৰ গ্যাসৰ প্ৰবলেম আছে এইবিলাক প্ৰবলেমো ইয়াতে আমি ভাল পাম তো এটো মেইনলি বহুত কেটা বেনিফিট ইয়াৰ লগত আছে খালি দি নহয় পেটৰ লিভাৰৰ গ্যাসৰ প্ৰবলেম এইবিলাকত আমি ভাল পাওঁ এটো এনেকা আমি প্ৰেক্টিস হলক কৰিব লাগে স্যাৰ ইয়াত কিবা সাৱধানতা ল'ব লগা আছে নেকি এনেকুৱা মানুহে কৰিব নোৱাৰে কিবা স্পেসিফিক কিবা বেমাৰ থাকিলে তেনেকুৱা ইয়াতে এটা হল যে আমাৰ মেইনলি আমাৰ বাইদেউহতে যদি প্ৰেগনেন্সি ক্ষেত্ৰত এটো কৰিব নাপায় হয় প্ৰেগনেন্সি যদি আছে এনেকা নকৰিব বা আপোনাৰ কিবা অপাৰেচন হৈছে পেটৰ তো হেতু ক্ষেত্ৰত বা হাৰ্নিয়াৰ ক্ষেত্ৰতে আপোনালোকে এইটো আসন নকৰাই বেটাৰ হয় হয় আৰু আজিকালি দেখা গৈছে যে বহি থকাৰ ফলত যিখিনি কৰ্মৰত ব্যক্তি তেখেতল বহি থকাৰ ফলত দেখা গৈছে যে স্পন্ডাইলাইটিছ প্ৰবলেমটো বহুত হোৱা যায় হয় যদি কাৰোবাৰ স্পন্ডাইলাইটিছ আছে এইটো কৰিব পাৰিব নাই নোৱাৰিব স্পন্ডাইলাইটিছত পাৰিব এইটো ইমান অসুবিধা নহয় কাৰণ এইটো পিঠি পেলাই পুৰা পিঠিটো যদি মাটিত থাকে হয় ইমান অসুবিধা নহয় কিন্তু যদি আপুনি ভাবে ফিল কৰে যে আপোনাৰ বিকটো বাঢ়ি গৈছে তেতিয়া আপুনি এটো কিন্তু বাদ দিব এভয়েড কৰিব হয় হয় খুব সুন্দৰকৈ ব্যক্ত কৰিছে নিশ্চয়কৈ আমাৰ দৰ্শকসকলেও ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছো আমি নেক্সট এগৰাকী অতিথিৰ ওচৰলৈ আহিছো হয় ধন্যবাদ বাইদেউ আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে আপোনাৰ কি অসুবিধাৰ কাৰণে আপুনি যোগক আকোৱালি ললে আমাৰ জানিব পাৰিলে মোৰ নাম নীলিমা তালুকদাৰ হয় মই বহুত দিন ধৰি প্ৰায় 12 বছৰমান ধৰি ডায়াবেটিছ ৰোগত ভুগি আছো তেতিয়া অৱশ্যে মই চাকৰি কৰি আছিলো তেতিয়া সময় নাপাওঁ তেনেকে যোগাৰ মানে কথাটো জানো ভাল বুলি ডক্টৰী চিকিৎসাও লৈছিলো মই তো পিছত এই স্বপ্না বাইদেউৰ যোগা কেন্দ্ৰ গম পাই মই মানে ভৰ্তি হলো তাত মানে যোগা কেন্দ্ৰত সোমাই মোৰ ইমানে মানে ভাল হ'ল আগতে মোৰ চুগাৰটো কেতিয়াবা আপ ডাউন হৈ থাকে দেই বেছি হয় কেতিয়াবা কম হয় মানে কিবা আৰু এনেকুৱা লাগে গাটো একদম দুৰ্বল কানিয়া শুই থাকো যেতিয়াৰ পৰা মই যোগা কেন্দ্ৰত সোমালো তেতিয়াৰ পৰা মানে মোৰ একদম মনটো ভাল লাগিল আৰু গাটো ফিট আৰু এতিয়া তাৰমানে মোৰ চুগাৰটো একদম ঠিক আছে মানে একদম নৰ্মেল আছে আৰু সদায় এটা গতিতে আছে আৰু সঁচাকে মই তাৰমানে বহুততে আসন কৰো তাত কিন্তু তাৰ ভিতৰত মই মানে বক্ৰাসনটো কৰি যেন বেছি উপকাৰ হৈছে বুলি মই ভাবো
সেইকাৰণে মই যোগাটো সকলোকে কৰিব দিওঁ বিশেষকে ডায়েবেটিছ বেমাৰটোতো আজিকালি বহুতৰে হৈছে কেতিয়াবা কেতিয়াবা ভাবো কি বেমাৰ পালো এইটো আকৌ খাব নোৱাৰো মিঠা খাব নোৱাৰো খুব দুখ লাগে কিন্তু এতিয়া য়োগা যদি বক্ৰাসন কৰা বুলি ক'লে তাৰপিছত খাইছেনে নাই হলেও মই বাছি খাওঁ হয় খাওঁ কিন্তু হলেও এতিয়া মানে মোৰ চুগাৰটো ঠিকেই আছে মানে আগতে যেনেকে হেৰি হৈ থাকে উঠা নামা কৰি থাকে এতিয়া নাই এটা গতিতে আছে সেইকাৰণে মই যোগাটোক মানে বহুত মানে ধন্যবাদ বাইদেউ তাত যে মই পালো আৰু বাইদেউ বৰ ধুনীয়াকে শিকাই আমাক এতিয়া মানে মোৰ মানে যোগাটো নাথাকিলে যেন কিবা মোৰ মানে অসম্পূৰ্ণ এনেকুৱাহে ভাৱ হয় খুব সুন্দৰ ব্যক্ত কৰিছে মনৰ ভাৱখিনি প্ৰকাশ কৰিছে আৰু আপুনি যেটো বক্ৰাসন কৰিছে স্যাৰ আমি নিশ্চয়কৈ দেখিব পালে আমাৰ দৰ্শকসকলে উপকৃত হ'ব দেখুৱাব বক্ৰাসনটো আমি বহি কৰা আসন হয় আমি ভৰি দুটা মেলি বহিব লাগে প্ৰথমে ৰাইট লেফটটো আমি নিৰ ওচৰত আনিম ৰাইট হেণ্ড বেক লেফট হেণ্ডটো আমি নিৰ ওপৰেদি ধৰিম পিঠিটো পুৰা ঘূৰাই দিম এইটো পুৰা বডিটো আমাৰ টুইষ্ট হৈছে ধুনীয়াকৈ ইয়াতে আমাৰ পেটৰ ভিতৰত এটা ধুনীয়া মেছেজ এটা হয় যেটো কাৰণে আমাৰ যেটো ডায়াবেটিছৰ মেইন প্ৰবলেম যে আমাৰ পেনক্ৰিয়াছৰ প্ৰবলেম তো সেই পেনক্ৰিয়াছত কি হয় সিক্ৰেশনটো আমাৰ ইয়াতে বাঢ়ে আৰু সিক্ৰেশন বাঢ়িলে আমাৰ কি ডায়াবেটিছৰ ভাল আমাৰ যদি ফেটছ আছে ফেটছটো কমিব আৰু এটো আসন আমি বোথ সাইড কৰিব লাগে এটো এটা সাইড দেখুৱাইছে এটোতে আমি 15 মিনিটস কাউন্ট কৰিলো আকৌ লেফট সাইড বেন্ড কৰিলো দেন ঘুৰালো এইটোতে দুয়োফালে কৰিব লাগে হয় খুব সুন্দৰ আমি বহুখিনি নজনা কথা জানিবলৈ পাই উপকৃত হৈছো আৰু আমাৰ যিসকল অতিথি আহিলে আৰু তেওঁলোকৰ যি মনোভাৱ ব্যক্ত কৰিলে আসলতে যোগ অকল যোগেই নহয় আমাৰ যোগৰ আজিকালি থেৰাপি হিচাপেও তাক ব্যৱহাৰ কৰে আৰু সেই থেৰাপিটিক ৱেৰে আৰু লগতে যোগ ইজ দৰ্শন বুলি কৈছে দৰ্শন আমি অকল শাৰীৰিকভাৱে দৰ্শন কৰিব নহলেই নহব আমি তাৰ মানসিক তাৰ বহু দূৰলৈ আমি তাক দেখি পাব লাগিব আৰু যিখিনি ব্যক্ত কৰিছে নিশ্চয়কৈ আমাৰ দৰ্শকসকলে আমাৰ উপকৃত হ'ব বুলি মই আশাবাদী আৰু আপোনালোক সকলোকে অশেষ ধন্যবাদ আমাৰ এই বহুমূলীয়া সময়খিনি আমাৰ লগত অতিবাহিত কৰাৰ বাবে ধন্যবাদ